অভয়াপুৰী সেজৰকাম ৰাজচক্ৰৰ বিষয়া কাৰ্যালয়ত চলিছে অৰাজকতা। অভিযোগ মতে দালালেৰে ভৰি পৰিছে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়টো। জানিব পৰা মতে বৰজানা, দুবাচৰী, লতিবাৰী আদি অঞ্চলৰ মণ্ডল লক্ষ্যজিৎ ৰায়ৰ চকীত বহি আছিল এজন দালাল। সাংবাদিকৰ কেমেৰা দেখি হাবিলৈ পলাই পতং দিলে দালালটোৱে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো বুঢ়া আঙুলি প্ৰদৰ্শন কৰি মণ্ডল আৰু দালালে অৰাজকতা চলাই থকাৰ অভিযোগ ভুক্তভোগীৰ। এনেকৈ মণ্ডলৰ চকীত বহি দালালে সৰ্বসাধাৰণক ধন দাবীৰে হাৰাশাস্তি কৰাৰ অভিযোগ। আপনি যে মণ্ডলৰ চিটত বহি আছে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰিছে ভুক্তভোগীয়ে। কাম কাজ অৰাজকে হৈছে, মানে ইয়াত মানে কামবিলাক পেণ্ডিং হৈ থাকে, সময়মতে কামবিলাক নহয়। মানে আমি কেইবাদিন ধৰি দেখি আছোঁ, মানে মোৰ নিজৰ নামৰ এটা মাটি আছে, সেই মাটিটো আজি অট'মেটেশ্যন হৈ যাব লাগিছিল, কিন্তু বহুদিন হ'ল, 1.5 মাহমান হ'ল, কিন্তু অট'মেটেশ্যন এতিয়ালৈকে হোৱা নাই। সাংবাদিকৰ কেমেৰা দেখি আৰু তাৰ পৰা পলাই পত্ৰং দিছে। আৰু যদিও মানে আমি ভাবোঁ যে ইয়াত মানে কাম হ'ব লাগে সময়মতে কাম হোৱা নাই, সেইকাৰণে মানে চূড়ান্ত ক'ব পাৰি। মই লগ কৰিবৰ কাৰণে মই ঘূৰি আছোঁ, আজি 5 দিন হ'ল, কণ্টিনিউ আহিছোঁ, 5 দিন কণ্টিনিউ আহিছোঁ। মই আজি জাষ্ট লগ পালোঁ, মোৰ 1 ঘণ্টা সময় নিদিলে, ক'লে হ'ব মই কামটো কৰিব নোৱাৰোঁ, মোৰ সময় নাই, গুচি যাওঁ। গুচি গ'ল ছাৰ, নাচালে মোৰ বস্তুখিনি। এনেকৈ অৰাজকতা কাম কৰি কেনেকৈ চলি থাকোঁ। আজি যে চিজনখন ৰাজচক্ৰত এজন নাটমণ্ডলৰ চিটত বেলেগ মানুহ বহি আছে, এই সন্দৰ্ভত আপুনি এজন সচেতন নাগৰিক হিচাপে কি ক'ব? কি ক'ম, মই ইয়াৰ আগতো 2 দিনমান আহিছোঁ, মই মণ্ডলৰ জেগাত মণ্ডল দেখাই নাপাওঁ। বেলেগ মানুহ বহি থাকে, বেলেগ কাম কৰি থাকে। মই বোলো মণ্ডল নেকি? নাই, শুনা পালোঁ যে মণ্ডল চান্স হৈছে, আহিবা সুধো নেকি আপুনি মণ্ডল নহয়। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰী